convert the binary number 100101.1001 into its decimal equivalent. Okay. So amak dise yate eta binary number 100101.1001. So a binary number যেহেতু এটা binary number হয় ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই আমি তলতে ইয়াতে 2 লিখি দিম তো এইটো বেস 2 হয় ইন্ডিকেট কৰিব গুটিটো হৈছে এটা binary number তো ইয়াৰ decimal equivalent to আমাক উলিয়াব দিছে তো আমি decimal number টো উলিয়াম decimal ইয়াৰ decimal equivalent টো উলাই পেলাই ব্ৰেকেটৰ ভিতৰত লিখি পেলাই তলতে ইয়াতে 10 লিখি দিম তো এইটো ইন্ডিকেট কৰিব এইটো হৈছে এটা decimal number ওকে এতিয়া এই নাম্বাৰটো দুটা পাৰ্ট আছে এটা ইন্টিজাৰ পাৰ্ট আছে আৰু এটা ফ্ৰেকশনাল পাৰ্ট আছে তো আমি ইন্টিজাৰ পাৰ্ট মানে যোনটো ডেসিমেল পইণ্টৰ লেফট সাইডে থকা নাম্বাৰটোৰে আৰম্ভ কৰোঁ তো আমি প্ৰথমতে লম 100101 তো এটা কাম কৰিম অলপ স্প্ৰেড আউট কৰি পেলাই লিখো 1001 ঠিক আছে তো আমি কি কৰিম each bit কিটাৰ আমি positional weight to আমি note কৰি লম তো আমি আৰম্ভ কৰিম এটোৰ পৰা এটো হৈছে আমাৰ lowest significant bit আৰু আমি কি কৰিম left hand side লৈ যাই পেলাই ক'ত stop কৰিম ms bit stop কৰিম যোনটো হৈছে আমাৰ most significant bit তো ls bit সদায় আমাৰ positional weight হ'ব 2 to the power 0 next to হ'ব 2 to the power 1 বাস previous to লগত 2 multiply কৰিলে হ'ল তো 2 to the power 1 লগত 2 multiply কৰিলে আমি পাম 2 স্কয়াৰ আকৌ ইয়াৰ লগত 2 multiply কৰিলে 2 কিউব ইয়াৰ লগত 2 multiply কৰিলে 2 to the power 4 আৰু ইয়াৰ লগত multiply কৰিলে 2 to the power 5 ওকে এটা আমি কি কৰিম decimal equivalent উলাই লম কোৰ এই ইন্টিজাৰ পাৰ্টটো 100101 তো কি কৰিব লাগিব এই বিটটো ললে হ'ল msb ৰ বিটটো 1 হৈছে ই 1 টো মাল্টিপ্লাই হ'ব কাৰ লগত তাৰ কৰেসপন্ডিং পজিশনাল weight যোনটো হ'ব 2 to the power 5 ওকে প্লাস next হ'ব 0 লগত মাল্টিপ্লাই হ'ব 2 to the power 4 but যেহেতু 0 হয় এটো কোনো এফেক্ট নাহে এটো গুছি যাব next বিটটো হৈছে 0 ইয়াৰ কোনো এফেক্ট নাহে তো 1 into 2 স্কয়াৰ হৈ যাব এটো 1 into 2 স্কয়াৰ প্লাস আমি গতে প্লাস কৰি যাম যেহেতু এই বিটটো হৈছে 0 ইয়াৰ কোনো এফেক্ট নাথাকে এটো 1 আছে লব লাগিব 1 into 2 to the power 0 তো ক্যালকুলেট কৰিলো 2 to the power 5 হৈ যাব আমাৰ 32 2 স্কয়াৰ হৈ যাব আমাৰ 4 আৰু ইফালে হৈ যাব আমাৰ 1 তো এটো হৈ যাব আমাৰ ইকুৱেলস টু 37 তো আমি এই 100101 ইয়াৰ ইন্টিজাৰ পাৰ্টটো পাই গলো আমাৰ হেতু হ'ব 37 তো এটো এটা কাম কৰো সাইড বাই সাইড আমি নোট কৰি থৈ দিও 37 পইণ্ট এতিয়া আমি উলাব লাগিব ফ্ৰেকশনাল পাৰ্টটো যোনটো হৈছে 1001.1001 ওকে তো এটো হৈছে আমাৰ 0.1001 এটো ফ্ৰেকশনাল পাৰ্ট এটা সিমিলাৰলি ইয়াৰো আমি কি কৰিব লাগিব পজিশনাল weight টো আমি কৰিব লাগিব এইবাৰ আকৌ পজিশনাল weight টো আমি কি কৰিম from right to left যাম মানে decimal pointer right পৰা left লৈ যাম তো এটোৰ weight হৈ যাব ইয়াৰ weight হ'ব 2 to the power -1 ইয়াৰ weight হৈ যাব 2 to the power -2 next হ'ব 2 to the power -3 তাৰমানে আমি divide by 2 কৰি যাম এটোক আকৌ divide by 2 কৰি দিম আমি পাম 2 to the power -4 process remains the same তো এতিয়া আমাৰ decimal equivalent টো কি হ'ব fractional part or decimal equivalent টো হ'ব just এই বিটটো ললে হ'ল 1 এটো মাল্টিপ্লাই হৈ যাব 2 to the power -1 লগত প্লাস কৰিব লাগিব যেহেতু এখিনি 0 আছে ইয়াৰ কোনো এফেক্ট নাহে এই 0 আছে ইয়াৰ কোনো এফেক্ট নাহে ডাইৰেক্টলি লাষ্টৰটো আহিব 1 into 2 to the power -4 তো এটা 2 to the power -1 মানে হৈছে 0.5 তো 0.5 into 1 to 0.5 তাৰ পিছত 2 to the power -4 আহিব 0.0625 তো দুইটাকে যেতিয়া এড কৰি দিম আমি পাম 0.5625 তো তাৰ মানে এই যোনটো আমাৰ বাইনাৰী to হ'ল 0.1001 ইয়াৰ decimal equivalent হ'ব 0.5625 তো ইয়াতে আমি লিখিম 0.5625 তো তাৰমানে এই decimal number 37.5625 ইয়াৰ বাইনাৰী to হৈছে 100101.1001